কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহুখন অনুষ্ঠিত কৰিবলৈ ওলাইছে আৰু যিহেতুকে আমাৰ এইটো পৰম্পৰা এই বিহুখন চলি আহিছে এইবাৰো আমি তিনিদিনীয়াকৈ বিহুখন পাতিবলৈ ওলাইছোঁ আৰু ইয়াত আমাৰ আজি বয়োজ্যেষ্ঠখিনিক আমি সম্বৰ্ধনা জনাইছোঁ। ইয়াৰ বয়োজ্যেষ্ঠখিনিক আমি আমাৰ যিটো পৰম্পৰা যে কলপৰা সেই কলৰ দনা আমি দৈ চিৰা খুৱাইছোঁ। ইয়াত আমাৰ পতাকা উত্তোলন হৈ গ'ল। ইয়াত আমাৰ আপোনাৰ এই স্মৃতি তৰ্পক মাতিছিলোঁ, উদ্বোধক আহিছিলে, তেওঁ স্মৃতি তৰ্পক হৈ গ'ল। ইয়াত আপোনাৰ সভাযুক্ত উদ্বোধক আমি নিমন্ত্ৰণ কৰিছিলোঁ, সভাযুক্ত উদ্বোধক আহিলে, অলৰেডি সভাযুক্ত হৈ গ'ল। অলৰেডি মুখ্য গেট উন্মোচন কৰিছে আমাৰ বিশিষ্ট অতিথি, তেওঁক আমি নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁ আমাৰ মাজত উপস্থিত হৈছিলে। তাৰপিছত আমি বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ আছিলে, আমি বৃক্ষসূচী কাৰ্যসূচীটো তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে সুকলমে ধুনীয়াকৈ সুন্দৰভাৱে আমাৰ আজি বিহুখন চলি গৈছে। আমি খুব ভাল লাগিছে, খুব আনন্দ আৰু বয়োজ্যেষ্ঠখিনিক বিশেষকৈ আমি সম্বৰ্ধনা জনাইছোঁ। সেইটো আমি আৰু বেছি পৰম্পৰা আমাৰ ভাল লাগিছে। কিন্তু যিহেতু আমাৰ ক্ষেত্ৰত জুবিন দা নাই, আমি তেওঁৰ কাৰণে জুবিন বিহু আজি হৈছে আৰু আমি খুব মনত এটা দুখ বা তেনেকুৱা ফূৰ্তি যদিও হৈছে, কিন্তু জুবিন দাই কৈছিলে বিহু বন্ধ কৰিব নাই, বিহু পাতিব দিছে। যিহেতু তেওঁ সংগীত জগতৰ মানুহ আছিলে, তেওঁ নহয় জানো, হিয়াৰ মাথোঁ জুবিন দাই বিহু বন্ধ কৰিব নাই, বিহু পাতিব দিছে। তেওঁৰ নাম লৈ আমি আজি জুবিন দাক চাকি বন্তি জ্বলোৱা হৈছে আৰু আমি কেন্দ্ৰীয় বিহু তেওঁক আমি অসমৰ হাতত তেওঁক আমি চাকি বন্তি জ্বলাইছোঁ। তেওঁৰ ওচৰত সুন্দৰভাৱে আমাৰ কাৰ্যসূচী ওলাইছে। এতিয়া আমাৰ খেল উদ্বোধক আছে, খেল উদ্যোগে ধুনীয়াকৈ জলপানৰ পিছত আমাৰ খেল উদ্বোধক কৰিব। সেয়েহে আমি তাত আছে আমাৰ প্ৰাইজ আছে, আমাৰ ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, থাৰ্ড প্ৰাইজ আছে। আমাৰ 80টা আমাৰ খেলৰ আছে, প্ৰাইজ আছে। তাৰপিছত আছে আমাৰ উন্মোচন কৰিব সাহিত্য আমাৰ কুইজ প্ৰতিযোগিতা আছে, তাত আৰ্ট প্ৰতিযোগিতা আছে। ইতিমধ্যে আমি লোকবৰ্ষ বাইদেউ আমি তেওঁক নিমন্ত্ৰণ জনাইছোঁ, তেওঁ অলৰেডি আহি পাইছে। ইয়াৰ পিছতে আমাৰ কুইজ প্ৰতিযোগিতা আৰম্ভ হ'ব। সেয়ে আমি কেন্দ্ৰীয় বিহুত যিখিনি আমাৰ পৰম্পৰা যিখিনি চলি আহিছে এইখিনি কৰিছোঁ আৰু আমাৰ মাজৰ পৰা বহুত জ্যেষ্ঠ কাৰ্যকৰ্তা হেৰাই গৈছে, তেওঁৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইখিনিয়ে মই ক'ব লাগিব। সন্ধিয়া ভাগত আমি সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব, আজি সুন্দৰভাৱে আমি আমন্ত্ৰণ জনাইছোঁ, মঞ্চ মুকলি কৰিব। আমাৰ বিশিষ্ট ব্যৱসায়ী বিশিষ্ট ব্যক্তি আমি মাতিছোঁ। তাৰপিছত আমি মাতিছোঁ আপোনাৰ সন্ধিয়া বন্তি প্ৰজ্বলন হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে ৰূপাংশিক গীতৰ শৰাই। তাৰপিছত আছে আমি 16 বহাগত আমি মাতিছোঁ আপোনাৰ কুসুম কৈলাশ, তেওঁক আমি ইয়াত আমি মুখ্য 16 তাৰিখৰ মঞ্চ মুকলি কৰিব। আমাৰ বিশিষ্ট ব্যক্তিক মাতা হৈছে। সুন্দৰভাৱে আমাৰ এই অনুষ্ঠান হৈ যাব, আমি আশা কৰিছোঁ। এইখিনিয়ে মোক ক'ব লাগে।